মাচুল 50,000 টকা বৃহস্পতিবাৰে সন্ধিয়া 6 বজাৰ পৰা উপলব্ধ হ'ব টিকটৰ আবেদন পত্ৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী দলৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি সংগ্ৰহ কৰিব পাৰিব আবেদন জমা দিয়াৰ শেষ তাৰিখ 20 জানুৱাৰী বছৰৰ প্ৰথমটো দিনতেই 2026 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী টিকট প্ৰত্যাশীৰ বাবে দলটোৰ ৰাজ্যিক সভাপতি দিছে এই বাৰ্তা যে আজিৰ দিনৰ সন্ধিয়া 6টা বজাৰ পৰা আমি আমাৰ ৱেবছাইট অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱেবছাইটৰ ওপৰত আমাৰ এপ্লিকেশ্যন ফৰ্ম আমি আপলোড কৰিম আৰু এই মাহৰ 5 তাৰিখৰ পৰা আমি এপ্লিকেশ্যন আমাৰ কংগ্ৰেছৰ যিমানবোৰ প্ৰাৰ্থী যে আজি প্ৰাৰ্থী হ'বলৈ বিচাৰে প্ৰাৰ্থিত্বৰ আবেদন পত্ৰ 5 জানুৱাৰীৰ পৰা জমা ল'ব দলটোৱে 15 দিন ধৰি চলিব লগা এই প্ৰক্ৰিয়াৰ সবিশেষ তথ্য সদৰি কৰিলে গৌৰৱ গগৈয়ে এপ্লিকেশ্যন ফৰ্ম আজি সন্ধিয়া 6টা বজাৰ পিছৰ পৰা তেওঁলোকে পাব 5 তাৰিখৰ পৰা তেওঁলোকে গুৱাহাটীত আহি আমাৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱন কাৰ্যালয়ত তেওঁলোকে নিজৰ এপ্লিকেশ্যন ফৰ্ম জমা দিব পাৰিব তাত তেওঁলোকে এটা ৰিচিট পাব সেই ৰিচিট লৈ তেওঁলোকে উভতি গৈ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত তেওঁলোকে জমা দিব লাগিব এই গোটেই প্ৰক্ৰিয়া আহা জানুৱাৰী 20 তাৰিখলৈকে চলি থাকিব তো আমি 15 দিন আমি দিছোঁ আবেদনৰ মাচুল আমি 50,000 টকা আমি ৰাখিছোঁ সমাগত নিৰ্বাচনত মিত্ৰতাৰে যুঁজত অৱতীৰ্ণ হ'ব কংগ্ৰেছ অৱশ্যে দলটোৱে 100খন আসনত যুঁজিব বুলি দোহাৰিলে গৌৰৱ গগৈয়ে মিত্ৰ দলৰ লগতো হৈছে আলোচনা ক'লে আমি ঘোষণা কৰিছোঁ যে আমি কংগ্ৰেছ দল 100টা সিটত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আমি আগুৱাই লৈ যামগৈ বাকীখিনি কথা আমি আমাৰ বিৰোধী দলৰ নেতাসকলৰ লগত আমি 1-to-1 বহি আমি তেখেতৰ লগত আমি টকছটো কৰিম এটা কথা নিশ্চিত যে আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ বিৰোধী ঐক্য 100% নিশ্চিত হোৱা নতুন বছৰত মুখ্যমন্ত্ৰীক তৰল কথা পৰিহাৰ কৰি পাকিস্তান লিংকৰ সবিশেষ তথ্য সদৰি কৰিবলৈ প্ৰত্যাহ্বান গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীৰ কথাবোৰ যথেষ্ট পাতল তাৰ বাবে আজি তেওঁলোকৰ কথাৰ গ্ৰহণযোগ্যতাটো লাহে লাহে কমি গৈছে মই আশা কৰোঁ যে নতুন বছৰত মই এই পাকিস্তানৰ চাৰ্জশ্বিটটো তেওঁলোকে ৰাজহুৱা কৰিব আৰু নতুন বছৰত বডি ডাবল মানে কি সেইখিনিও কথা 6টা জনগোষ্ঠী সেয়া লৈ যে গোটেই এটা কমিটি ৰিপৰ্ট বনালে আৰু তাৰপিছত ক'লে যে নহয় নিৰ্বাচনৰ পূৰ্বে নহয় এইখিনি বিষয় লৈও তেওঁ বাস্তৱ যে অসমৰ ৰাইজক চুই যোৱা মূল বিষয়ৰ ওপৰত তেওঁলোকে কথা একেখন সংবাদমেলত শাসনলৈ আহিলে কংগ্ৰেছৰ পঞ্চশীল নীতি কি হ'ব তাৰো সবিশেষ সদৰি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে থলুৱা ঠিকাদাৰ ঔদ্যোগিক প্ৰাধান্য শিক্ষা স্বাস্থ্য ক্ষেত্ৰত মানৱ সম্পদত গুৰুত্ব দিয়াৰ উপৰিও অসম আৰক্ষীক ৰাজনৈতিক ছত্ৰছায়াৰ পৰা মুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কংগ্ৰেছে আজি তাৰিখত পুলিচ আৰক্ষী বিষয়াসকল আজি ৰাইজৰ হৈ থকা নাই আজি অসমৰ হৈ থকা নাই তেওঁলোকৰ মূল কৰ্তব্য হৈছে যে বিজেপি দলৰ লগত কাম কৰা সিন্ডিকেট চলোৱা মানুহবোৰক আজি তেওঁলোকক এটা ক্লিন চিট দিয়া বিজেপিৰ লগত যদি কোনোবা গৰু চুৰ কৰে মাটি চুৰ চাউল চুৰ পানী চুৰ সিন্ডিকেট চুৰ যদি কোনোবা থাকে তেতিয়া তেওঁলোকক ক্লিন চিট দিয়া আৰু বিজেপি দল হৈ বিৰোধী দলসকলক অন্যায় কৰা আমি অসম আৰক্ষীসকলক এই বিজেপি দলৰ হাতৰ পৰা আমি মুক্তি দিয়াম দিল্লীৰ পৰা অংকুৰ কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত